নমস্কাৰ আপোনালোকক স্বাগতম জনাইছো আমাৰ চেনেলটোলৈ তো আপোনালোকক যেহেতু মই হোৱাটছআপত এটা মেছেজ কৰিছিলোঁ যে ইংলিছ গ্ৰামাৰ সিনোনিম আৰু এন্টোনিমৰ এটা লিষ্ট দিম বুলি লিষ্ট আপোনালোকে ক'ত পাব পিডিএফ আপোনালোকে ফ্ৰী ডাউনলোড কৰিব পাৰিব আমাৰ টেলিগ্ৰাম চেনেল হৈছে নাম কালাম জিকেনিজ বুলি আপোনালোকে সাৰ্চ কৰিব কালাম জিকেনিজ বুলি তাতে সাবস্ক্ৰাইবাৰ আছে 1.4 সামথিং আপোনালোকৰ 1.4k সামথিং আছে সাবস্ক্ৰাইবাৰ তাতে গৈ আপোনালোকে পিডিএফ সমূহ লাভ কৰিব পাৰিব সকলোবোৰ ক্লাছৰ হক আপোনালোকে এই পিডিএফটো সিনোনিম আৰু এন্টোনিমৰ এতিয়া ভিডিওটোৰ আপোনালোকে পিডিএফ খিনিও টেলিগ্ৰাম চেনেলত গৈ ডাউনলোড কৰি ল'ব পাৰিব তো চাই লওক প্ৰথমে লিষ্ট কিখন চাই দিম সিনোনিম আৰু এন্টোনিমৰ কেইটামান আপোনালোকে ওৱান লাইনাৰ য'ত নেকি ডাইৰেক্ট দিয়া থাকিব এন্টোনিম আৰু সিনোনিমৰ তো সেইখিনি আপোনালোকে চাই ল'ব প্ৰথমে ভিডিঅ'ত তাৰ পিছত যদি লিষ্টখন লাগে তেন্তে টেলিগ্ৰামৰ পৰা কালেক্ট কৰি ল'ব পাৰিব তো আৰম্ভ কৰিছো স্কিপ নকৰাকৈ গোটেইখিনি চাব আপোনালোকৰ এক্সামৰ বাবে বহুতো হেল্পফুল হ'ব তো এন্টোনিমৰ প্ৰথমে আমি ডিসকাস কৰি লওঁ এই পিডিএফখন পাবলৈ আপোনালোকক ক'লোৱে মই কালাম জিকেনিজ নামৰ চেনেলটোত জয়েন হ'ব তাতে সকলোবোৰ আপোনালোকে ক্লাছৰ পিডিএফৰ লগতে এখন পিডিএফও লাভ কৰিব পাৰিব তো এন্টোনিমৰ মিনিং হৈছে অপোজিট ৱৰ্ড তো অপোজিট আপোনালোকৰ ৱৰ্ড যেহেতু এক্সামত সোধা যাব সেইগতে অপোজিট ৱৰ্ডৰ কেইটামান আমি লৈ আহিছো তো এবভ হলে বিলো হ'ব একসেপ্ট হলে ৰিজেক্ট এক্টিভ হলে পেসিভ বা ইনএক্টিভ এডমিট হলে মানে ডিনাই একুৱাইড হলে মানে কনভিক্ট এডভান্টেজ হলে ডিসএডভান্টেজ এডভাৰ্সিটি হলে মানে প্ৰসপাৰিটি এজাইল হলে ক্লামসি নেক্সট এগ্ৰেভেট হলে সাপ্ৰেছ আৰু এডাপ্ট হলে ইনএক্সপাৰ্ট একুমুলেট হলে ডিস্ট্ৰিবিউট বা স্কেটাৰ এবসলভ হলে মানে কনডেমড একৰ্ড হলে ডিসকৰ্ড ডাবল হৈ গৈছে এম্বিজিয়াছ হলে ক্লিয়াৰ এটেক হলে ডিফেন্ড এডামেন্ট হলে ফ্লেক্সিবল এবান্ডন হলে কন্টিনিউ এভোৰ মানে লভ লাইক এবাইডিং হলে ফিলিং এব্ৰিজ হলে লেন্থেন এবলিশ হলে ৰিস্টোৰ বা ৰিভাইভ এলাৰ্ট হলে কেয়াৰলেছ হিটলেছ এলডে হলে মানে এৰোজ এবুল হলে ইনকম্পিটেন্ট আনফিট এবিলিটি হলে ডিসএবিলিটি বা ইনএবিলিটি তাৰ পিছত আছে এবৰ্টিভ হলে ফ্ৰুইটফুল বা সাকসেসফুল এগ্ৰি হলে ডিফাৰ এডভান্স হলে ৰিট্ৰিট এৰাইভ হলে ডিপাৰ্ট এমিয়েবল হলে ডিসএগ্ৰিয়েবল বা আৰডুৱাছ হলে মানে ইজি তো এইখিনি আছিল আপোনালোকৰ অপোজিট মানে বিপৰীত শব্দ অপোজিটৰ আছিল অপোজিট ৱৰ্ড এতিয়া আহিছে আপোনালোকৰ সিনোনিম মানে আপোনালোকৰ সমাৰ্থক শব্দ বা সিমিলাৰ ৱৰ্ড তো এবষ্টেইন হলে ৰিফ্ৰেইন এবুল হলে কেপেবল এস্টনিশ হলে সাৰপ্ৰাইজ অথেন্টিক হলে জেনুইন এল্টাৰেশন হলে মানে চেঞ্জ এবান্ডন হলে লিভ বা ফৰসেক এবনৰ্মেল হলে আনইউজুৱেল এবসৰ্ড হলে মানে সিলি ৰিডিকুলাস এবান্ডেন্ট হলে প্লেন্টিফুল একুমুলেট হলে মানে কালেক্ট এডিকুৱেট হলে সাফিচিয়েন্ট এডমাইৰেশন হলে প্ৰেইজ এভোৰ হলে ডিটেষ্ট বা হেট এচিভ হলে একমপ্লিছ এব্ৰিজ হলে মানে শৰ্টেন সাৰ্টেল ৰিডিউস এডোৰেশন হলে মানে আপোনালোকৰ worship love reverence adversity হলে misfortune appear হলে মানে seem ask হলে endure attempt হলে try আৰু account হলে report alone হলে lonely বা solitary abduct হলে kidnap তো এইকিটা আছিল আপোনালোকৰ সিনোনিম তো এইকেইটা কোৱেশ্চন আমি ডিসকাস কৰিলো আজি তো নেক্সট আপোনালোকে পিডিএফ খিনি ডাউনলোড কৰিবলৈ আপোনালোকক কালাম জিকেনিজ নামৰ টেলিগ্ৰাম চেনেললৈ যাবলৈ কৈছো তো তাতে গৈ আপোনালোকে এইখিনি পিডিএফ পাব নিজেও পিছলৈ চাবলৈ হ'ব আৰু এটা কথা ভাবিছো আমাৰ টিচাৰ সকলে ডিসকাস কৰিছে আপোনালোকৰ এক্সামৰ আগত এটা এক্সাম প্ৰি টেষ্ট বুলি ক'ব পাৰি আপোনালোকৰ এক্সামৰ কোৱালিফাই হ'বৰ বাবে বা
আমি কমন বুলি নহয়, আপোনালোকৰ এটা এক্সাম পাতি আপোনালোকৰ ভয়টো ভাঙিব বিচাৰিছোঁ। লগতে আপোনালোকৰ কিমাননো পঢ়িছে সেইটো টেষ্ট কৰিবলৈ আমি এটা টেষ্ট পাতিম। এটা হ'ব আপোনালোকে আনপেইড, এটা পেইড। আনপেইডত আপোনালোকৰ ফ্ৰীকৈ সকলোৱে দিব পাৰিব, আৰু পেইডত আপোনালোকে যোনসকলে পেইড কৰিব সেইখিনিহে কুৱেশ্যন পেপাৰ পাব, লগতে এনচাৰ কি লগতে পাব। তো ফ্ৰীকৈ দিয়াখিনিয়ে ফ্ৰীকৈও দিব পাৰিব, বা পেইড কোৰ্চটো যদি বা আপোনালোকে এক্সামৰ বাবে যদি ভালকৈ প্ৰিপেৰেশ্যন কৰি আছে, এক্সামটো দিওঁ বুলি ভাবিছে, কেৱল মাত্ৰ আপোনালোকৰ প্ৰাইচটো এতিয়া শ্ব' নকৰোঁ। আমি নেক্সট ভিডিঅ'ত যেতিয়া পেপাৰ আপোনালোকৰ কমপ্লিট হৈ যাব তেতিয়া আপোনালোকক শ্ব' কৰাই দেখাই দিম। 30 বা 20 ভিতৰত আপোনালোকে সকলোবোৰ পাব। কেইখন পেপাৰ উলিয়াব পাৰোঁ আপোনালোকৰ ওপৰত ডিপেণ্ড কৰিব, আপোনালোকে ছাপোৰ্ট কৰি যাব সদায়। আৰু এই ধৰণৰ আপডেটখিনি পাই থাকিবলৈ চেনেল ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু যিমান আপোনালোকে ছাপোৰ্ট কৰিবে আমি আপোনালোকৰ মাজলৈ সিমানখিনি এফৰ্ট দিবলৈ চেষ্টা কৰিম। আৰু আমাৰ টিচাৰসকলেও বহুত কষ্ট কৰি আছে আপোনালোকৰ বাবে। BSc নাৰ্ছিঙৰ পৰা ধৰি আপোনালোকৰ GNM নাৰ্ছিং লগতে BMLG-লৈকে আপোনালোকৰ ক্লাছসমূহ কৰি থকা হ'ব। তো এইকেইদিন যিহেতু GNM নাৰ্ছিঙৰ এক্সাম কাষ চাপিছে, সেই গতিকে GNM নাৰ্ছিঙৰ এইকেইদিন চাই দিছোঁ, তাৰপিছতে আমি BMLG-ৰ বাবে আকৌ পঢ়াৰ ষ্টাৰ্ট কৰি দিম। তো এই ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। নেক্সট ভিডিঅ'ত লগ পাম। ধন্যবাদ।